ৰাজ্যৰ বানপানী সমস্যা আৰু মহানগৰী গুৱাহাটী কৃত্ৰিম বানৰ সমস্যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, গুৱাহাটীৰ কৃত্ৰিম পানীত ঠিকনা সলনি কৰি আছে। পানী আমি খেদি আছো, পানীয়ে আমাক খেদি আছে। দিল্লীত বান হলে পথ যাতায়াত বন্ধ হৈ যায়, গুৱাহাটীত একো বন্ধ নহয়। অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে নহব, ৰাষ্ট্ৰীয় সমস্যাহে ঘোষণা কৰিব লাগিব। সমস্যা ঘোষণা কৰি লাভ নাই। শুনোৱা হওক কি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত পানীটো যোৱাবাৰ বি বৰুৱা কলেজত উঠিছিল, এইবাৰ উঠা নাই। GS ৰোডত উঠিছিল, এইবাৰ উঠা নাই। গতিকে পানীটো নতুন নতুন জেগাত গৈছে, য'ত য'ত পুৰণা জেগাত গৈছে তাত আমি সমাধান কৰিছোঁ। আকৌ গৈ নতুন জেগাত উঠিছেগৈ। গতিকে পানীক আমি খেদি আছোঁ, পানীয়ে নতুন জেগাত গৈ আছে, আমি আকৌ নতুন জেগাত গৈ আছোঁ। আগতে মই সৰু থাকোঁতে সৰু মটৰীয়া ৰুক্মিণী গাঁৱত একেবাৰে পানী নুঠিছিল, এতিয়া তাত পানী উঠিলে। মই সৰু থাকোঁতে পানী উঠিছিল শিলপুখুৰী গান্ধী বস্তি, তাতে এতিয়া এটোপাল পানীও নুঠে। গতিকে গুৱাহাটী নগৰখন ডাঙৰ হৈ যোৱাৰ লগে লগে সমস্যাবিলাক সমাধান হৈ পৰিৱৰ্তন হৈ গৈ আছে। আমিও খেদি আছোঁ যাক যেনেকৈ পাৰোঁ। কিন্তু এইবাৰ মেঘালয়ত অভিলেখ সংখ্যক বৰষুণ হৈছে, বহুত পানী নামি আহিছে। আৰু গুৱাহাটীত আপোনালোকে চাওক, যোৱা পৰহি বানপানী হৈছে, ক'তো ট্ৰেফিক ৰখা নাই। আজি দিল্লী বোম্বাইৰ পৰিৱেশ চাওক যে আৰবান ফ্লাডিঙৰ কি অৱস্থা। গুৱাহাটীততো আমি একেবাৰে ৰাইজক এদিনৰ কাৰণেও ৰাস্তাটো বন্ধ হ'ব দিয়া নাই। GS ৰোড, RG বৰুৱা ৰোড, গোটেই ৰাস্তাবিলাক খোলা আছে। খালি যিখিনি সৰু মটৰীয়া ৰুক্মিণী গাঁও, হাতীগাঁও আৰু আমাৰ অনিল নগৰ, নবীন নগৰ, এই স্পটকেইটাত আমি কি কৰিব পাৰোঁ চাওঁ। কিন্তু বাকীটো জেগাততো বহুত পানী হোৱা নাই তেনেকৈ। যোৱা বছৰ যিমান বেয়া হৈছিল এতিয়ালৈকে সিমান হোৱা নাই। যোৱা বছৰটো বি বৰুৱা কলেজৰ সন্মুখেদিয়ে গাড়ী নাযায়, এইবাৰতো গাড়ী চলাচল কৰি আছে। ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে বা নকৰিলে, সমস্যা ঘোষণা কৰিতো লাভ নাই, ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব। সমস্যা ঘোষণা কৰিলে মই কি পাম তাৰ পৰা? খালি এটা বাৰে বাৰে যেতিয়া ফৰেনৰ পৰা মানুহ আহিব, কম্পিউটাৰ মাৰিব, দেখিব এইটো ৰাষ্ট্ৰীয় সমস্যা, কোনো অসমত নাহা হ'ব। সমস্যা বুলি ক'লেতো নাহিব মানুহ, সমাধান বুলি ক'লেহে আহিব। গতিকে আমাৰ চকুটো আছে কেনেকৈ বানপানীৰ সমস্যাটো আমি সমাধান কৰিব পাৰোঁ। আজি আপোনালোকে চাওক যে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত, আজি আপোনালোকে পলাশবাৰীতে চাওক, এই গোটেই মথাউৰিৰ ছাইডত ক'তো পানী তেনেকৈ উঠা নাই। সমস্যাটো ৰিভাৰ ছাইডত হৈ আছে, য'ত মথাউৰিৰ নদীৰ ফালে মানুহ আছে। এইবাৰ বানপানী 2004 চনত 400-300 মথাউৰি ভাঙিছিল, এইবাৰ মাত্ৰ 2-3টা মথাউৰি ভাঙিছে। গতিকে লাহে লাহে আমি সমাধানৰ পথত আগবাঢ়িছোঁ। আমাক পুঁজি লাগে যাতে আমি সমাধান কৰিব পাৰোঁ। সেইকাৰণে এইবাৰো আমি ADBৰ পৰা পুঁজি ভাৰত চৰকাৰে আমাক দিছে। বেকীৰ ওপৰত মথাউৰি বনাব, বুঢ়ীদিহিঙৰ ওপৰত মথাউৰি বনাব। ভাৰত চৰকাৰে মোক কৈছে যে আৰু টকা পইচা দিম য'ত য'ত মথাউৰি বনাব। সেইকাৰণে মই সমস্যাৰ চেষ্টা কৰা নাই, মই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব পাৰি নেকি তাৰ কাৰণে চেষ্টা কৰিম। নিউজ ডেস্ক, বৰপথাৰ প্লাছ।